মোৰ এটা লুকসটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এয়া হৈছে আমাৰ ৰাজুৰিয়াজ নমস্কাৰ দিস ইজ ৰাজুৰিয়াজ সো তেখেতে ধুনিয়াকে মোৰ ট্ৰিটমেন্টটো হ'ল আৰু ধুনিয়া লুকস এটা কৰি দিলে কি কৰি দিলে যেহেতু আজি তেওঁৰ চুলিটো যেতিয়া বিফৰ আপুনি দেখা পালে হয় মানে এ আছিল ওয়েভি আছিল আনমেনেজেবল আছিল আমি অলপ মেনেজেবল কৰিলো আমি অলপ স্মুথ কৰিলো এন্ড আফটাৰ ডেট আমি কেৰাটিন লগাম সো আজি প্ৰসেসটো থাকিল আফটাৰ 3 ডেজ আকৌ আমাৰ কাম বাকি আছে সো এতিয়া আমি কৰিলো স্মুথনিং কৰিলো এটা তাৰ মানে কেৰাটিন কৰিলে বা বটক্স কৰিলে ডাইৰেক্ট কৰিলে আমি ইমান আমি মেনেজেবল নাপাও মানে টেৰাৰ পৰা টেক্সচাৰটো ইমান চেঞ্জ নহয় মানে টেৰাৰ পৰা ইমান সিধা নহয় just repair hoto apnar eta olop halka smooth hoi gol and repair hoi jabe duta মানে botox কৰি পাইছিল কিন্তু এখেতা কলে এইটো বেছি ভাল আপোনাৰ লুকস আহিব হেকানে botox অকল কৰিলে আপোনাৰ খালি কি হ'ব আপোনাৰ মানুহ মই বুজাই দিছো বহুত botox বা keratin কৰিলে আপোনাৰ সিধা straight look নিদিয়ে semi permanent মানে temporary দিয়ে আৰু মানুহ যেহেতু ভাবি আহে মোৰ একদম স্লিক ভাল একদম স্মুথ হৈ থাকক তো এটো নাপায় তাৰ মানে আমাৰ botox এখানে দুটাই যদি মিলাই দিয়ে তেনে হলে ভাল হয় তো এখানে মই দুটাই মিলাই দিছো এখানে আপোনাৰ ভাল হৈছে দিয়া এখানে বহুত ধুনিয়া হৈছে মই কিন্তু হ্যাপি থ্যাংক ইউ ভেরি মাচ বহুত ধুনিয়া ৰাজু স্যার আপনি স্যাটিসফাইড আমি স্যাটিসফাইড আৰু মই ইয়াতে আহো মোৰ ফ্যামিলি ইয়াতে হে আপোনালোক ইয়াতে আহিব ভাল জায়গাত ভাল পইচা যাক কথা নাই কিন্তু ভাল ট্ৰিটমেন্ট হ'ব লাগে হেইটোৱে আছে কথা নাই সঁচাকে আপোনালোকৰ হেয়াৰ আমাৰ কেয়াৰ আপোনালোকৰ বিউটি আমাৰ ডিউটি বহুত ভাল পাব আপোনালোকে আহিব ইয়াতে আৰু এয়া হৈছে উলুবাৰী এড্ৰেছটো আপোনাৰ বিশেষকৈ আপোনাৰ বহুত ভাল লাগিছে ষ্টেমিনা আপোনাৰ হাঁহি সব ভাল লাগিছে ৰিয়েলি লাষ্টৰ লৈতে 4-5 ঘণ্টা আপুনি বহিছে বহুত ভালকে আপুনি একদম মানে আমাক কোঅপাৰেট মানে কৰিছে কোঅৰ্ডিনেশন হৈছে একাৰণে আমি কৰিব পাৰিছো আপোনাৰ আপুনি এনেকা বহি জলি মুডত থাকে একাৰণে আমাকো ভাল লাগে কাম কৰিও ভাল লাগিছে আৰু এয়া হৈছে উলুবাৰী না উলুবাৰী বাঞ্চত আছো আমি উলুবাৰী এখিনি জেগা বিবৰা কলেজৰ ওচৰত বিবৰা কলেজৰ ওচৰত তিনিখন আছে একেলগে ইয়াতে তিনিখন আছে এহেটো গুটেই জেগা টোটেল আপোনাৰ কেইখন 6-7খন আছে 6-7খনৰ ওপৰ হ'ব দেই 6-7খনৰ ওপৰ একাডেমিও আছে আমাৰ একাডেমিও আছে আপুনি কোনে শিকিব খুজিলে ইয়াতে শিকিব পাৰে আৰু ব্লগটো মই সৰুকে বনাবলৈকে চাব আৰু ইয়ালৈ আহিব থ্যাংক ইউ সো মাচ অল অফ ইউ আজিলা হোম বাই বাই থ্যাংক ইউ হেল্ল' গাইজ গুড মৰ্ণিং হেভ এ নাইচ ডে মই মিছেছ ৰিণী দাস আজি আৰু এটা নতুন ব্লগ বনাম ব্লগটো হৈছে মই আজি মোৰ হেয়াৰটো ঠিক কৰিম অকমান মানে মোৰ হেয়াৰটো একদম বেয়া আপোনালোকে নাজানে মই ৰিলছ বনাও ফেক হেয়াৰ লগাই ফেলে সো তাৰে এটা ব্লগ বনাম আৰু ফাৰ্ষ্টতে এটা মই গুড নিউজ কওঁ কালি যে মই আপোনালোকক কৈছিলোঁ মই ডায়াবেটিছ টেষ্ট কৰিবলৈ গৈছিলোঁ সো ডায়াবেটিছটো টেষ্ট কৰিলোঁ থ্যাংক গড মোৰ ডায়াবেটিছ নাই সো সঁচাকৈ মোৰ ভয় লাগি আছিলে সেইটো হৈছে গুড নিউজ আৰু এতিয়া আকৌ সেকেন্ড হৈছে এইটো মই হেয়াৰটো অকমান ঠিক কৰি আহোঁ সেইকাৰণে মোৰ হেয়াৰটো আপোনালোকে চাওক ইমানেই বেয়া মানে কি ক'ম আৰু মোৰ হেয়াৰ একদম অৱস্থা বেয়া বহুত শৰ্ট আৰু গ্লোথ একদম নাই সো ভাবিলোঁ মই ৰাজুৰিয়া ছাৰক ফোন কৰিলোঁ তেখেত হৈছে হেয়াৰ ষ্টাইলিষ্ট ৰাজুৰিয়া আপোনালোকে সকলোৱে জানে তেখেতে মাতিলে তেখেতৰ পাৰ্লাৰলৈ যাম এতিয়া যাব ওলাইছোঁ তাৰে এটা ব্লগ হ'ব আপোনালোকে চাব মোৰ হেয়াৰটো কিমানখিনি ভাল হয় আপোনালোকে এই ব্লগটো চালে গম এয়া হৈছে উলুবাৰী বি বৰুৱা ওচৰত ৰাজুৰিয়াজৰ ক্লিনিক আছে হেয়াৰ ক্লিনিক সো বহুত পুৰণা হয় তেখেতৰ বহুত কেখনে আছে গুৱাহাটীত কিন্তু এইটো হৈছে মেইন ব্ৰাঞ্চ মই মেইন ব্ৰাঞ্চতে গ'লোঁ কাৰণ তেখেতে তাতেই থাকে মেইন ব্ৰাঞ্চতে সো আহকচোন আপোনালোকক দেখাওঁ এয়া হৈছে ৰাজুৰিয়াজৰ পাৰ্লাৰ মানে হেয়াৰ ক্লিনিক সো বহুত পুৰণা তেখেত ইয়াতে বহুত পুৰণা তেখেতক সকলোৱে জানে আৰু মোৰ হেয়াৰটো আজি কেনেকুৱা লুকছ এটা হয় আপোনালোকে চাওকচোন আৰু এয়া হৈছে আমাৰ হেয়াৰ ষ্টাইলিষ্ট ৰাজুৰিয়াজ মানে পিংক কালাৰৰ যে শাৰ্টটো পিন্ধি আছে তেখেতে হৈছে ৰাজুৰিয়াজ তেখেতে কৰিছে মোৰ হেয়াৰটো আৰু ট্ৰিটমেণ্টো হ'ব অলপমান মানে কেৰাটিনৰ লগত মানে আৰু ষ্ট্ৰেটনিঙো হ'ব সো আহক এতিয়া গোটেই সম্পূৰ্ণ ব্লগটো আপোনালোকে চাওক চুলিখিনি ধুনীয়াকৈ ধুই দিছে এতিয়া তাৰপিছত আৰু কি ট্ৰিটমেণ্ট হ'ব চাই থাকিব দেই একদম ধুনীয়াকৈ ৱাছ কৰি দিছে তাই চিনাকি আৰু তাই একদম ৰাজুৰিয়া ছাৰৰ ষ্টাফখিনি বহুতেই ভাল আৰু তেখেতৰ যিমান কেইখন ক্লিনিক আছে মই সকলোতে গৈছোঁ বহুতেই ভাল বিহেভিয়াৰ ভাল লাগে তেখেতসকলৰ গোটেই ষ্টাফকে বহুত ধুনীয়াকৈ ব্যৱহাৰ কৰে আৰু বহুতেই ভাল লাগে মানে তেখেতসকলৰ ষ্টাফসকলক সো ভাল লাগে সেইকাৰণে যাওঁ য'ত ভাল লাগে মানুহ ত'তে যাব আৰু য'ত ট্ৰিটমেণ্ট ভাল হয় ত'তেই মানুহ যাব এজনী বাইদেউ একদম শ্বৰ্ট কৰি দিলে দীঘল চুলিখিনি মোৰ বেয়া লাগিছে এটা মাৰি দি আছোঁ মই গোটেই পিনি মাৰি দিয়া তোমালোকৰ পাৰ্লাৰত আহিছোঁ লৈছোঁ দুটাকৈ কথা পাত মেমৰ কথা কওক
নহয় আপুনি কওক তেখেতে শ্বৰ্ট কৰিলে চুলিটো মানে বাইদেউ ইমান দীঘল চুলি এইবিলাক কাটি পেলালে মোৰ বেয়া লাগিছে বাইদেউজনীয়ে শ্বৰ্ট কৰি পেলালে আৰু মোক চুলি লাগে মোৰ চুলি বাইদেউ লুকটো ভাল লাগিছে এতিয়া আৰু মই একদম চুলিৰ কাৰণে পাগল কিন্তু মোৰ চুলিখিনি নাহে আৰু আপুনি কাটি পেলাই আছে মোৰ মতে বহুত চুলি আছে আপোনাৰ আপোনাক মোক দিয়ক আপুনি এইখিনি লৈ যাওক এই চিনেমাখন অনুষ্ঠান কৰৰে খেতি আকৌ আৰু এয়া অলপ হৈছে আৰু অলপ বাকী আছে চ' গাইজ আৰু অলপ পাছত মোৰ ফিনিচিং হৈ যাব ফিনিচিঙৰ পিছত মই লুকছটো দেখাম বাৰু হৈছে ৰাজুৰিয়াজ পাৰ্লাৰ চ' চববিলাখন কামত লাগি আছে একেবাৰে কামত বেষ্ট এয়া ৰাজুৰিয়াজৰ ষ্টাফ আচলতে মোৰ যিটো মই ডাইৰেক্ট চেলিঙত আছোঁ তাতে মোৰ চেলাৰী হৈছিল মানে মোৰ ছেকেণ্ড ৰেংক হৈছিল সেইকাৰণে মই তাতে যিটো চেলাৰী পালোঁ সেইটো মই ভাবিলোঁ মোৰ নিজৰ কামত ইউজ কৰোঁ কাৰণ মেহনতৰ কামাইটো বহুত মানে ভাল লাগে নিজে মেহনত কৰি কামোৱা চ' সেইকাৰণে মোৰ নিজৰ কামত ইউজ কৰিলোঁ আৰু হেয়াৰটো অকণমান ট্ৰিটমেণ্ট কৰি ল'লোঁ চ' ভাল হ'ল নে বেয়া হ'ল জনাব চ' আপোনালোকে বাহিৰত থাকিলে গম পাব যিমান গৰম বাহিৰত ভিতৰত সোমাই বহুত আৰাম লাগিছে মোৰ মানে ঠিক আছে হা আপোনালোকৰ মোৰ লুকছটো কেনেকুৱা লাগিছে মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগিছে কাৰণ আগতকৈ কমচে কম মোৰ অকণমান হেয়াৰৰ লুকছটো ভাল লাগিছে একদম টোপনি চোপনি মাৰি আহিছে পুৰা ন এক্সাৰচাইজ কৰি আছিল অঁ কাটিং ফাইনেল ৰিজাল্ট আহি গ'ল এতিয়া অলপ কাটিং কৰিব ভাল লাগিছেনে কমেণ্ট কৰিব দেই চবেই আমাৰ হেয়াৰ ষ্টাইলিষ্ট ৰাজুৰিয়াজে একদম ধুনীয়াকৈ দিলে মোক চ' থেংক ইউ আপোনালোকে ইনষ্টাগ্ৰামত চাব সকলোৱে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু সকলো ইয়াতে আহিব বহুত ধুনীয়া ইয়াতে আপোনাৰ ট্ৰিটমেণ্টৰ পৰা আদি কৰি গোটেইখিনি কৰিব মই গোটেইখিনি কাটি দিম মোৰ চুলি নাই এইটো মানে অলপ আচ্ছা অলপ অলপ যে ওলাই গৈছে আচ্ছা আচ্ছা টুনিং কৰি আছোঁ অলপ অলপ গুৰুজীৰ ওচৰত সেইকাৰণে আহিছোঁ নহ'লেতো মই লকৰাত বহুত আছে যোৱা নাই কিয় মই ভাবিছোঁ গুৰুজীৰ ওচৰত যালে ভাল দক্ষিণা আছে কিন্তু মেইন আমাৰ উলুবাৰীত আৰু আপোনালোকৰ উলুবাৰীখন বেছি ভাল অঁ ইয়াতে গোটেইখিনি মানে হেৰি পাল এইটো মেইন ব্ৰাঞ্চ হয় মই অলপ চিন কৰি দিম বাকী আমাৰ এইটো হৈ গৈছে তেখেতৰ ঘৰৰ লগতে আছে ফাৰ্ষ্ট ক্লাছ এতিয়া আমাৰ লুকছটো কেনেকুৱা লাগিছে চেঞ্জ হৈছে আপোনালোকে জনাব বহুত বঢ়িয়া হৈছে আমি জাষ্ট অলপ তলত অলপ মিলাই দিম অলপ অ'কে ঠিক আছে অলমষ্ট আমাৰ হৈ গৈছে ফিনিচিং হৈ গৈছে 3-4 ঘণ্টা লাগিছে মেডামো বহুত বহিছে আৰু বহুত কমৰ বিষ মেডামৰ কম ষ্টেমিনা নাই কিন্তু বহুত বহিছে and she always মানে স্মাইল কৰি আছে বহি আছে এইটো লাগে কিন্তু এইটো দেখা ধুনীয়া হ'বৰ কাৰণে অকমান কষ্ট কৰিব পাৰি ইয়ং ভাবি আছে এইটো নিজকে ইয়ং ভাবিবই লাগিব হয় না গ্ৰেণ্ড মা হয় বুলি হয় না থ্যাংক ইউ স্টাৰ্ট কৰো অলপ কাটো অলপ গাইস মোৰ চুলিটো হৈ গ'ল সম্পূৰ্ণ আৰু এতিয়া মই ঘৰত যাম আৰু লুকছটো ভালেই লাগিছে আপোনালোকে ইয়াতে আহিব পাৰে ৰাজুৰিয়াজৰ তাত তেখেতৰ লগত তেখেতৰ চেম্বাৰত আহিছিলোঁ আজি বহুত ধুনীয়া ট্ৰিটমেণ্টো ভাল আৰু গোটেইখিনি ভাল পাব আপোনালোকে তেখেতে চেলফি লৈ আছে হেল্ল' গাইজ মই এতিয়া আহিলোঁ এইমাত্ৰ ইমান ৰাতি হৈ গ'ল বা বহুত ৰাতি হ'ল উবেৰত আহিছোঁ এতিয়া এয়া হৈছে মই স্মুথনিং তাৰ লগতে
কেৰেটিয়ানো ট্ৰিটমেণ্ট কৰিলোঁ চ' আহি আছোঁ এতিয়া অবিৰত বহুত দেৰি হৈ গ'ল 10 কেইটা বাজিল দাদা 10:30 মান হ'ল 10:30 পাৰ হৈ গ'ল মানে ইয়াতে